ছাত্রছাত্রী যুৱছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় 150গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বিজনীৰ 2 নং বিষ্ণুপুৰ বজাৰ নাট মন্দিৰ প্ৰাংগণত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক লৈ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সভাপতি সুকেন দাসে সভাপতিত্ব কৰা আৰু সাধাৰণ সম্পাদক জ্যোতিৰ্ময় চৰকাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই বিজনীৰ বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিজনী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৰূপ চৰকাৰে কৃতি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি তেওঁ পুনৰ কয় যে ছাত্ৰ ছাত্ৰীসকলে সুখ্যাতিৰে পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা মানেই চাকৰি নহয়, উত্তীৰ্ণ হোৱা মানে যোগ্যতা। চাকৰিৰ কথা নাভাবি নিজে নিজে সুশিক্ষিত হওক, যোগ্যতা অৰ্জন কৰক, সুনাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি কৃতি ছাত্ৰ ছাত্ৰীসকলক দিহা পৰামৰ্শ আগবঢ়ায়। প্ৰতিগৰাকী কৃতি ছাত্ৰ ছাত্ৰীলৈ এখন এখনকৈ ফুলাম গামোচা, অভিনন্দন পত্ৰ, কলম প্ৰদান কৰে ফেডাৰেশ্যনে। এই সম্বৰ্ধনা অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ বিটিআৰৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা মণ্টু দে, সাধাৰণ সম্পাদক শুভ মজুমদাৰ, উপসভাপতি ব্ৰজগোপাল চৰকাৰ, বিজনী কলেজৰ অধ্যাপক ডক্টৰ অৰূপ চৰকাৰ, অসম ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ উপসভাপতি ধৰম বসুমতাৰী, বিআৰপি কাৰ্তিক দাস, সদৌ বিটিআৰ অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক ৰঞ্জিত চৰকাৰ, বিজনী নীট একাডেমী পৰিচালনা সমিতিৰ সম্পাদক নন্দ ঘোষ, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰমোহন দৈমাৰী, মানক চেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন MCLA অতীন হাজং, বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভাপতি মুকুল চন্দ্ৰ ৰায়, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় চিৰাং জিলা সমিতিৰ সভাপতি সম্পাদক, আঞ্চলিক সমিতিৰ লগতে আক্ৰাছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। আমাদের জন্য প্রথম যেদিন বিষ্ণুপুর আমার মাঝে উপস্থিত হয়েছে এই অধ্যক্ষ তথা মোর শিক্ষাগুরু ইন্দ্রমোহন, সারা বিটিআর বাঙালী যুব ছাত্র ফেডারেশনের কেন্দ্রীয় কমিটির কার্যকরী সভাপতি। এই সময়ৰ যদি আমি মূল্য দিব নোৱাৰো, এই সময়ত যদি আমি সিদ্ধান্ত সঠিকভাৱে ল'ব নোৱাৰো, তেতিয়া কিন্তু আমাৰ ইমান দিনে আমাৰ অভিভাৱকসকলে, শিক্ষাগুৰুসকলে বা আমি নিজেই যি বা তোমালোকে নিজেই যি পৰিশ্ৰম কৰিলা, সেই পৰিশ্ৰমৰ কিন্তু মূল্য একোৱেই নাথাকে। মই মোৰ অভিজ্ঞতাৰে কৈছোঁ যে বহুত তেনেকুৱা ডিষ্টিংশ্যন পোৱা, ভাল ডিভিশ্যন পোৱা ষ্টুডেণ্ট আছে যিসকলে মেট্ৰিকত ভাল ডিভিশ্যন পাইছে, ভাল ৰিজাল্ট কৰিছে, ভাল মাৰ্ক কৰিছে, কিন্তু হায়াৰ ছেকেণ্ডেৰীত গৈ পেলাই তেওঁলোকে বেয়া কৰিছে। কোনোবা হায়াৰ ছেকেণ্ডেৰীত ভাল কৰিছে, ডিগ্ৰীত গৈ পেলাই বেয়া কৰিছে। কিন্তু তেনেকুৱা এক্সাম্পল আছে যিসকলে থাৰ্ড ডিভিশ্যনত মেট্ৰিক পাছ কৰিছে, কিন্তু হায়াৰ ছেকেণ্ডেৰীত যাই পেলাই ভাল মাৰ্ক লৈ তেওঁলোকে পাছ কৰিছে। এই যে নিজৰ সময়ৰ মূল্য, সেই সময়ৰ মূল্যটো দিব পাৰিলেই তেতিয়াহ'লে সকলো বস্তু সম্ভৱ। আমি বহুতে ভাবোঁ যে সমাজত যে আমাৰ ব্ৰেইন কম আছে, কোনোবাই আমাৰ ব্ৰেইন বেছি আছে, বহুতে কৈ দিয়ে যে অমুকৰ ব্ৰেইন কম আছে, অমুকৰ ব্ৰেইন বেছি আছে। আচলতে জন্ম হোৱাৰ সময়ৰ পৰা সকলোৰে ছফ্টৱেৰটো বোলে একে সমানে থাকে, কিন্তু ছফ্টৱেৰটো আমি কেনেকৈ ইউজ কৰিম, আমাৰ ব্ৰেইনটো আমি কেনেকৈ ইউজ কৰিম, সেইটো হৈছে ডাঙৰ কথা। আমি যদি ভাবোঁ যে আমি ভাল কামত ইউজ কৰিম তেতিয়া আমি ভাল হ'ম, যদি বেয়া কামত ইউজ কৰোঁ আমি বেয়া হ'ম। জন্মসূত্ৰে কোনো ভাল বেয়া নহয়, কৰ্মসূত্ৰেহে মানুহে ভাল বেয়া হয়। সেই কৰ্মটো আমি কৰিব লাগিব আৰু নিশ্চয়কৈ তোমালোকৰ সেই কৰ্ম কৰাৰ সময় সুযোগ এতিয়াই, আৰু তোমালোকে কৰিবা, সেই আশা মই ৰাখিছোঁ। কোনটাই ভালো, কোনটাই গেলে কেরিয়ার আমার হবে, আমি কোন ব্যাপারটার মধ্যে বেশি পারদর্শী, এবং ধরলাম আমি তিনটা ব্যাপারে বেশি পারদর্শী, তিনটার মধ্যে কোন ব্যাপারটা আমি যদি সিলেক্ট করে পড়াশোনা করে আগাই তাহলে ভালো কেরিয়ার হবে। তোমরাও জানো না
তা আমরা নর্মালি কি করি, উপদেশ দেই, কেরিয়ার কাউন্সিলর নাম শুনেছ? কেরিয়ার কাউন্সিলর, গুয়াহাটিতে অনেক কেরিয়ার কাউন্সিলর আছে। আমরাও ছোটো মোটো কেরিয়ার কাউন্সিলর, যারা আমরা কাউন্সিলিং করি। তুমি যখন আমার কাছে আসবে, তোমার সাথে আমি কথা বলবো, 15-20 মিনিট কথা বলে আমি বুঝে নেব যে তোমার ইন্টারেস্ট কোথায় এবং তুমি কোন লাইনে গেলে ভালো হবে। এবং তখন আমি তোমাকে বলবো তোমার জন্য অমুক লাইনে পড়াশোনা করো এবং অমুক জায়গায় গোয়ালিয়র বা বেঙ্গালোর সেখানে কিছু অনুষ্ঠান আছে, সেখানে গিয়ে তুমি অ্যাডমিশন নিও। এভাবে ওরা লিঙ্ক করে দেয়, বুঝতে পারলে? সেটাকে বলে কেরিয়ার কাউন্সিলর। সো যদি তোমরা নিজেরা, বললাম না হনুমানের মতো অবস্থা, আমার নিজেরটা আমি নিজে জানি না, তাহলে কেরিয়ার কাউন্সিলর থেকে অ্যাডভাইস নেবে। কেরিয়ার কাউন্সিলর যদি না থাকে, অন্তত আমাদের মধ্যে যারা শিক্ষার লাইনে আছি আমাদের সাথে আসবে, কথা বলবে, নিজেকে জেনে নিবে, তারপরে এগোবে। নাহলে দেখলে 5 বছর ধরে আমি পড়াশোনা করলাম, এত কষ্ট করলাম, 5 বছর পরে বুঝতে পারলাম যে আমার লাইনটাই, ডিসিশনটাই ভুল ছিল। না ঘর কা না ঘাট কা, দুশ্মন আনাজ কা। তাকে অনেক অনেক শুভেচ্ছা, অনেকে সম্মান জানাবেন আমাদের পিজি কলেজের সম্মানীয় প্রফেসর অরূপ